প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিম এই লক্ষণবোৰ দেখা পালেই আপুনি বুজি পাব যে আপুনি ধনী হ'বলৈ গৈ আছে। সেয়েহে বন্ধু বান্ধৱীসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু জানেনে যে বৰষুণ অহাৰ আগতে বতাহে যেনেকৈ তাৰ আচৰণ সলনি কৰে, তেনেকৈ ধনী হোৱাৰ আগতো জীৱনলৈ আহে কিছুমান অদ্ভুত পৰিৱৰ্তন। বহু মহাপুৰুষ, সফল উদ্যোক্তা ও আধ্যাত্মিক ব্যক্তিসকলে কৈছে, ধন, সন্মান ও সফলতা জীৱনত প্ৰৱেশ কৰাৰ আগত মহাবিশ্বই আপোনাক প্ৰস্তুত কৰে এক অন্যভাৱে। ঠিক সেই মুহূৰ্তত আপুনি মহাবিশ্বৰ পৰা বিশেষ কিছু সংকেত পাব, যাৰ মাধ্যমত আপুনি বুজি পাব যে আপুনি ধন সম্পদ লাভ কৰিবলৈ গৈ আছে। সেয়েহে আজিৰ এই ভিডিঅ'টিত জানিম ধনী হোৱাৰ আগত কি কি লক্ষণ দেখা যায়, যি হয়তো আপোনাৰ নিজৰ জীৱনতো ঘটিছে, কিন্তু আপুনি ধৰিবহে পৰা নাই। এই লক্ষণসমূহ বহু সফল ব্যক্তিয়ে তেওঁলোকৰ জীৱনত সফল হোৱাৰ আগত অনুভৱ কৰিছে। গতিকে আজি ধৈৰ্য সহকাৰে ভিডিঅ'টি আপুনি চাই গৈ থাকক। আজি আপুনি নিজকে নতুনভাৱে চিনি পাব। ইয়াৰ ভিতৰত প্ৰথম লক্ষণ হৈছে একাকিত্ব ও বিচ্ছিন্নতা। যদিহে আপুনি হঠাৎ দেখা পাইছে আপোনাৰ ওচৰৰ পৰা নিজৰ মানুহবোৰ দূৰলৈ গুচি গৈছে, আপোনাৰ লগত ফোন বা কথা বতৰা পতাটো কমি গৈছে, আপোনাক এৰি গৈছে, আপুনি হয়তো ভাবিব পাৰে যে সকলোৱে মোৰ লগত এনেকুৱা কিয় কৰিছে, কিন্তু বাস্তৱত ই হ'ল এক ধৰণৰ জাগৰণ। বহু সফল ব্যক্তিৰ জীৱনত দেখা যায় যে তেওঁলোকে ধনী হোৱাৰ আগত অকলশৰীয়াকৈ জীৱন কটাবলগীয়া হৈছিল, কাৰণ এই সময়ত আপুনি নিজৰ অন্তৰ্জ্ঞানক উপলব্ধি কৰিব পাৰে। 2 নম্বৰতে ধাৰাবাহিক ব্যৰ্থতা। যদি আপুনি অনেক চেষ্টা কৰিও সফল হ'ব পৰা নাই, তেন্তে ই কিন্তু প্ৰকৃতিৰ এক কৌশল। অন্তৰ্নিহিত শক্তিৰ আগতে প্ৰকৃতিয়ে আপোনাক এনে কৰে। গতিকে বাৰে বাৰে ব্যৰ্থতা হোৱা মানে আপুনি ধনী হোৱাৰ পথত আছে, মাত্ৰ পৰীক্ষা শেষ হোৱা নাই। 3 নম্বৰতে বাৰে বাৰে অদ্ভুত স্বপ্ন দেখা। যদিহে সপোনত আপুনি প্ৰচুৰ টকা গণিছে বা আনক দান কৰিছে বা আপুনি বহুতো টকা পইচা দেখা পাইছে, তেন্তে ই হৈছে জাগ্ৰতিক পৰিৱৰ্তনৰ প্ৰতীক, য'ত আপোনাৰ অৱচেতন মনে আপোনাক জনাব খুজিছে যে আপুনি অৰ্থৰ তৰংগত প্ৰৱেশ কৰিব গৈ আছে। 4 নম্বৰতে পুৰণা সম্পৰ্ক ভাঙি নতুন কিছু অহা। ধনী হোৱাৰ ঠিক আগতে দেখা যায় যে ডাঙৰ চাকৰি গুচি যায়, ব্যৱসায় ধ্বংস হৈ যায় বা সম্পৰ্ক শেষ হৈ যায়, কিন্তু এই শেষ মানে নতুন আৰম্ভণি, কাৰণ পুৰণা ঠাই নেৰিলে নতুন কিছু আহিব নোৱাৰে। 5 নম্বৰতে নিজকে সময় দিয়া আৰু আধ্যাত্মিক আকৰ্ষণ। যদি আপুনি হঠাৎ কৰি ধৰ্মীয় ভিডিঅ', উপদেশ, সাধু সংগ বা জ্যোতিষ কোনো বিষয়ত আকৃষ্ট হৈ পৰিছে, নাইবা আপুনি যদি আগতে মন্দিৰলৈ যোৱা নাছিল কিন্তু এই সময়ত প্ৰতিদিনেই আপুনি প্ৰাৰ্থনা কৰিছে, তেন্তে এই পৰিৱৰ্তন আপোনাৰ মাজত শুদ্ধতাৰ লক্ষণ। ধন মানে অকল টকাই নহয়, ই এক শক্তি, আৰু এই শক্তি পোৱাৰ আগতে আত্মা নিৰ্মল হয়। 6 নম্বৰতে অপৰিচিত লোকৰ সাহায্য। যদি আপোনাৰ জীৱনলৈ কোনো অচিনাকি ব্যক্তি আহে, এনে কিছু কথা কয় যিয়ে আপোনাৰ চকু খুলি দিয়ে, তেন্তে ই ভৱিষ্যত ধনী হোৱাৰ এক লক্ষণ। ধনী হোৱাৰ আগত এজন দূত জীৱনলৈ আহে, যাক বহুতেই চিনিব নোৱাৰে, যাক ভাগ্যৰ দূত কোৱা হয়। 7 নম্বৰতে নিজক লৈ নতুন পৰিকল্পনা। এসময়ত আপুনি আছিল অলস, কিন্তু এই সময়ত আপুনি পৰিকল্পনাত ব্যস্ত। আপুনি ভাবিছে নিজেই কামটো আৰম্ভণি কৰি নিজেই কিছু কৰিব। এইটোৱে হ'ল আচল পৰিৱৰ্তনৰ সময়, কাৰণ মাটি যেতিয়াই ফাটে তেতিয়াই নতুন কিছু গজায়। 8 নম্বৰতে জীৱনত হঠাৎ শৃংখলা ও সময় জ্ঞান তৈয়াৰী কৰা। আপুনি আগতে যেনেকৈ সুখী হয় তেনেকৈ হয়তো জীৱন যাপন কৰিছিল, কিন্তু এতিয়া হয়তো আপুনি নিজেই ৰুটিন বনাইছে, ৰাতিপুৱা উঠিছে আৰু লক্ষ্য ঠিক কৰিছে। এইটো কিন্তু মহাজাগ্ৰতিক শক্তিৰ প্ৰভাৱ, যিয়ে আপোনাক সফল মানুহৰ পথলৈ লৈ গৈ আছে। 9 নম্বৰতে নিজৰ মাজত অস্থিৰতা, যেন কিবা হ'বলৈ গৈছে। আপোনাৰ মনত এনে লাগে যে কিবা এটা ঘটিব, গাত এক উত্তেজনা। আপুনি হয়তো নাজানে কিয় এনে হৈছে, কিন্তু আপুনি প্ৰস্তুত হৈছে অজানা কোনো পৰিৱৰ্তনৰ বাবে। এইটো আচলতে ভৱিষ্যতৰ কোনো সংকেত,
যি আহিব বিচৰাৰ আগতে তাৰ কম্পন হৃদয়ত অনুভৱ হৈছে। 10 নম্বৰতে টকা পইচাৰ প্ৰতি মনোযোগ নিদিয়াকৈ সুযোগ তৈয়াৰ হোৱা। যি সময়ত হয়তো আপুনি টকা পইচাক লৈ ভাবি থকা নাই, কিন্তু কাম আৰু সেৱাক লৈ ভাবিছে, ঠিক তেনেতেই সুযোগ আহিছে। যেন কাৰোৰ ফোন, নতুন চুক্তি, হঠাৎ লাভ, সকলোবোৰ যেন নিজেই আহিবলৈ ধৰিছে। যদিহে এনে পৰিস্থিতি আপোনাৰ মাজতো ঘটে, তেন্তে ই ধনী হোৱাৰ এক লক্ষণ। 11 নম্বৰ, নিজৰ বিশ্বাসৰ প্ৰতি অদ্ভুত আস্থা। আগতে আপুনি নিজক লৈ সন্দেহ কৰে যে মই হয়তো নোৱাৰিম, কিন্তু বৰ্তমান সময়ত হয়তো আপুনি বিশ্বাস কৰে যে মই পাৰিম। এই বিশ্বাসে অৰ্থ ও সাফল্যক টানি আনিব পাৰে, কাৰণ যিয়ে নিজক বিশ্বাস কৰে ঈশ্বৰো তেওঁৰ লগত বাস কৰে। 12 নম্বৰ, কিছু হেৰুৱা আৰু তাৰ ঠাইত নতুন কিছু পোৱা। ধৰি লওক আপোনাৰ কাষৰ পৰা কোনোবা হেৰাই গ'ল, নাইবা পুৰণা কোনো বস্তু ভাঙি গ'ল বা প্ৰিয় বস্তু নষ্ট হ'ল, কিন্তু তাৰ ঠাইত এনে কিছু বস্তু আহিল যি আগতে নাছিল, যেনে নতুন সুযোগ, সম্পৰ্ক বা চিন্তাৰ পৰিৱৰ্তন। এই হঠাৎ হোৱা পৰিৱৰ্তনে ধনী হোৱাৰ পথ পৰিষ্কাৰ কৰে। 13 নম্বৰতে বাৰে বাৰে 11টা 11 বা 12টা 12, 3টা 33 এনেধৰণৰ সময় বা টাইম যদি আপুনি দেখা পায়, এইবোৰক কোৱা হয় এঞ্জেল নাম্বাৰ বা মহাজাগতিক সংকেত। 13 নম্বৰতে বাৰে বাৰে 11টা 11 বা 12টা 12, 3টা 33 এনেধৰণৰ সময় বা টাইম দেখা, এইবোৰক কোৱা হয় এঞ্জেল নাম্বাৰ বা মহাজাগতিক সংকেত। যেতিয়াই আপুনি জীৱনত ডাঙৰ ৰূপান্তৰিত দিশে অগ্ৰসৰ হয়, তেতিয়াই ঘনে ঘনে এই নম্বৰবোৰ চকুত পৰে। এই সংকেতবোৰে এইটো বুজায় যে মহাজাগতিক শক্তি বা আপোনাৰ অন্তৰাত্মাই আপোনাক নিৰ্দেশ কৰিছে যে আপুনি সঠিক পথত আগবাঢ়ি আছে। 14 নম্বৰতে টকা পইচাক লৈ অস্থিৰতা, হঠাৎ কৰি অভাৱ, আনৰ ওপৰত ভৰসা কৰা। ধন অহাৰ আগত প্ৰায় এনেকুৱা হয় যে অৰ্থনৈতিক চাপ চূড়ান্ত পৰ্যায় পায়। মনত এনে লাগে যে সকলো শেষ, কিন্তু ইয়াৰ পাছত এনে সুযোগ আহে বা এনে মনোবল ঘূৰি আহে। এই সংকেতে এইটো বুজায় যে ধন অহাৰ আগতে সৃষ্টিকৰ্তাই শেষবাৰৰ বাবে সহ্য শক্তি ও মানসিক প্ৰস্তুতিৰ পৰীক্ষা কৰিছে। 15 নম্বৰ, আত্ম উপলব্ধি বৃদ্ধি হোৱা, নিজৰ ভুল অহংকাৰৰ সীমাবদ্ধতাক বুজি পোৱা। যেতিয়াই আপুনি নিজৰ ভিতৰৰ দোষবোৰ দেখা পাবলৈ ধৰিছে, অহংকাৰ, ৰাগ বা অলসতাক আপুনি নিজেই ত্যাগ কৰিবলৈ শিকিছে, এই সংকেতে বুজায় যে আপুনি আত্মা শুদ্ধিৰ পথত গৈ আছে, যি ধনী হোৱা বা জীৱনত উন্নতি হোৱাৰ গুৰুত্বপূৰ্ণ সময়। 16 নম্বৰ, পুৰণা ঠাই বাদ দি নতুন কিছু কৰাৰ মনোভাৱ। আপুনি আগতে কৰা কাম বা সম্পৰ্ক বা পৰিৱেশত অস্বস্তি পোৱা নাই, কিন্তু মনত ভাৱ হয় যে আৰু ডাঙৰ কিছু কৰাৰ সময় আহিছে। এই সংকেতে এইটো বুজায় যে আপোনাৰ আত্মা নতুন সুযোগ আৰু উচ্চতাত উঠিবলৈ প্ৰস্তুত হৈছে, পুৰণা ঠাই এৰি নতুন কিছু কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে। 17 নম্বৰ, হঠাৎ মনত উপকাৰ কৰা ভাৱ তৈয়াৰ হোৱা বা কাৰোবাক সাহায্য কৰা ইচ্ছা তৈয়াৰ হোৱা। আপোনাৰ মনত যদি কোনো বিনিময় নোহোৱাকৈ উপকাৰ কৰাৰ ইচ্ছা হয়, তেন্তে এই সংকেতে এইটো বুজায় যে আপুনি ধনৰ গ্ৰহণযোগ্য হৈ উঠিছে, কাৰণ আপোনাৰ দাতা মানসিকতা তৈয়াৰ হৈছে, যি প্ৰকৃত ধনীৰ গুণ। 18 নম্বৰ, নিজৰ ব্যৰ্থতাক লৈ কৃতজ্ঞতা অহা। এইবোৰৰ পৰা মই শিকিছোঁ এনে ভাবি শান্ত হোৱা। যেতিয়াই ব্যৰ্থতা, অপমান, কষ্ট এইবোৰক আপুনি আৰু অভিশাপ বুলি নাভাবে, বৰং আপুনি এইটো ভাবে যে এইবোৰে মোক তৈয়াৰ কৰিছে, তেন্তে এই সংকেতে এইটো বুজায় যে আপুনি পৰিণত হৈছে। যদিহে আপোনাৰ জীৱনতো এই লক্ষণসমূহে দেখা দিছে, তেন্তে এই সময়তে নিজকে প্ৰস্তুত কৰক, ধৈৰ্য ধৰক আৰু কৰ্মত বিশ্বাস ৰাখিব। আৰু কমেণ্টত যদি আপুনি কোনো লক্ষণ অনুভৱ কৰিছে, সেয়া অৱশ্যেই লিখিব। ভিডিঅ'টি যদি সঁচাই ভাল ও উপকাৰী বুলি ভাৱ হয়, তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত অৱশ্যেই লিখক জয় মা মহালক্ষ্মী। আজিলৈ ইমানেই। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ।